মানুহৰ চকুৱে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ'কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল উপযোজন ক্ষমতা। নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান অক্ষিপট। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব। এনচাৰটো হ'ব 25 চেণ্টিমিটাৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। ইয়াৰ এনচাৰটো হৈছে চিলিয়াৰী। পিছৰ কুৱেশ্যনটোত আছে তলৰ কোনটোৱে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে। ইয়াৰ এনচাৰটো হৈছে চকুৰ মণি। ইয়াৰ পিছত আছে চকুৰ লেন্সে অক্ষিপটত কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে। ইয়াৰ এনচাৰটো হ'ব সৎ আৰু ওলোটা। ইয়াৰ পিছত আছে অতি উজ্জ্বল পোহৰৰ ক্ষেত্ৰত চকুৰ পতাই চকুৰ মণিটো সৰু কৰি দিয়ে নে ডাঙৰ কৰি দিয়ে একে থাকে এটাও নহয়। ইয়াৰ এনচাৰটো হ'ব সৰু কৰি দিয়ে। ইয়াৰ পিছত আছে সুস্থ চকুৰ বাবে দূৰবিন্দুৰ অৱস্থান হৈছে 25 চেণ্টিমিটাৰ এটাও নহয় অসীমত আৰু 25 চেণ্টিমিটাৰতকৈ ওচৰত। ইয়াৰ এনচাৰটো হ'ব অসীমত। ইয়াৰ পিছত আছে কোনো ব্যক্তিৰ চকুৰ দূৰবিন্দু অসীমৰ পৰা আগবাঢ়ি চকুৰ পৰা ওচৰত অৱস্থিত হ'লে তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ'ব। অপশ্যনত আছে মায়'পিয়া, হাইপাৰমেট্ৰপিয়া, প্ৰেছবায়'পিয়া, ওপৰৰ এটাও নহয়। ইয়াৰ এনচাৰটো হ'ব মায়'পিয়া। ইয়াৰ পিছত আছে কোনো ব্যক্তিৰ চকুৰ নিকট বিন্দু স্বাভাৱিক 25 চেণ্টিমিটাৰতকৈ বেছি দূৰত্বত অৱস্থিত হ'লে তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ'ব। অপশ্যনত আছে মায়'পিয়া, হাইপাৰমেট্ৰপিয়া, প্ৰেছবায়'পিয়া, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব হাইপাৰমেট্ৰপিয়া। তাৰ পিছত আছে বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা দৃষ্টিৰ বিকাৰটো হ'ল। অপশ্যনত আছে মায়'পিয়া, হাইপাৰমেট্ৰপিয়া, প্ৰেছবায়'পিয়া, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব প্ৰেছবায়'পিয়া। ইয়াৰ পিছত আছে প্ৰিজমৰ নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক বোলা হয়। অপশ্যনত আছে প্ৰিজমৰ কোণ, নিৰ্গত কোণ, প্ৰতিসৰণ কোণ, বিচ্যুতি কোণ। ইয়াৰ উত্তৰটো হ'ব বিচ্যুতি কোণ। ইয়াৰ পিছত আছে প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয়। অপশ্যনত আছে নীলা, বেঙুনীয়া, ৰঙা, কমলা। ইয়াৰ উত্তৰটো হ'ব ৰঙা। ইয়াৰ পিছৰটো হৈছে প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ পোহৰত থকা তলৰ কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছিকৈ বেঁকা হয়। নীলা, বেঙুনীয়া, ৰঙা, কমলা। ইয়াৰ উত্তৰটো হ'ব বেঙুনীয়া। ইয়াৰ পিছত আছে সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম বিজ্ঞানীগৰাকী আছিল। অপশ্যনত আছে গেলিলিও, টিণ্ডেল, নিউটন, ফ্লেমিং। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি নিউটন। ইয়াৰ পিছত আছে বৰষুণ এজাকৰ পিছত আকাশত সৃষ্টি হোৱা ৰামধেনুৰ বাবে জড়িত পৰিঘটনাটো হ'ল। অপশ্যনত আছে প্ৰতিফলন, প্ৰতিসৰণ, বিক্ষেপণ, বিচ্ছুৰণ। ইয়াৰে এনচাৰটো হ'ব বিচ্ছুৰণ। ইয়াৰে পিছত আছে তলৰ কোনটো পৰিঘটনাৰ বাবে আমি অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত দেখোঁ। অপশ্যনত আছে প্ৰতিফলন, প্ৰতিসৰণ, বিক্ষেপণ, বিচ্ছুৰণ। ইয়াৰে এনচাৰটো হ'ব অপশ্যন বি প্ৰতিসৰণ। ইয়াৰ পিছত আছে তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবণীৰ লগত জড়িত। অপশ্যনত আছে প্ৰতিফলন, প্ৰতিসৰণ, বিক্ষেপণ, বিচ্ছুৰণ। ইয়াৰে এনচাৰটো হ'ব প্ৰতিসৰণ। ইয়াৰ পিছত আছে ৰামধেনু সূৰ্যৰ একে দিশত সৃষ্টি হয়, সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়, সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে,
ওপৰৰ এটাও নহয়। সঠিক উত্তৰটো হ'ব অপশ্যন বি, সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। ইয়াৰ পিছত আছে এজন ল'ৰাই তেওঁৰ চকুৰ পৰা 70 চেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু দেখা নাপায়, কিন্তু তেওঁৰ চকুৰ পৰা 40 চেণ্টিমিটাৰতকৈ অধিক দূৰত্বত ৰাখিলে বস্তু দেখা পায়। এই ভুল শুধৰণি কৰিব পাৰি উত্তল লেন্স ব্যৱহাৰ কৰি, অৱতল লেন্স ব্যৱহাৰ কৰি, ডিফকাচ লেন্স ব্যৱহাৰ কৰি, স্পৰ্শ লেন্স ব্যৱহাৰ কৰি। ইয়াৰে সঠিক উত্তৰটো হ'ব উত্তল লেন্স ব্যৱহাৰ কৰি। ইয়াৰ পিছত আছে মুকলি আকাশৰ ৰং নীলা কিয়? পোহৰৰ প্ৰতিফলনৰ বাবে, পোহৰৰ প্ৰতিসৰণৰ বাবে, পোহৰৰ বিক্ষেপণৰ বাবে, বায়ুমণ্ডলৰ স্তৰৰ বাবে। সঠিক উত্তৰটো হ'ব অপশ্যন চি, পোহৰৰ বিক্ষেপণৰ বাবে। ইয়াৰ পিছৰটো হৈছে এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গ'ল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে। চকুৰ বিকাৰ হ'ব মায়পিয়া, কেটেৰেক্ট, প্ৰেছবায়পিয়া, হাইপাৰমেট্ৰপিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি, হাইপাৰমেট্ৰপিয়া। এনে ধৰণৰ প্ৰশ্ন আৰু উত্তৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু